আৰু ইফালে আজি বিহাৰী সম্প্ৰদায়ৰ ভোজপুৰী সমাজৰ ছট পূজা আৰু ছট পূজা উপলক্ষে গুৱাহাটীতো দেখা গৈছে উখল মাখল পৰিৱেশ ব্ৰহ্মপুত্ৰৰ ঘাটত পূজা উপলক্ষে বিশেষ ব্যস্ততা আৰু ছট পূজাত ভোজপুৰী সম্প্ৰদায়ে পূজা কৰে সূৰ্য দেৱতাক ছটি মাইয়া বুলি কয় তেওঁলোকে আৰু অসমত যেহেতু বহু লাখ ভোজপুৰী সমাজৰ লোক আছে গতিকে ছট পূজাত ঠাই বিশেষে গুৱাহাটী হওক বা আনফালে ধুবুৰীত হওক তিনিচুকীয়াত হওক ডিব্ৰুগড়ত হওক বেলেগ বেলেগ স্থানত দেখা যায় উখল মাখল পৰিৱেশ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত আৰু এই সন্দৰ্ভত আমি সবিশেষ তথ্য জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক জিতুমণি ডেকা আছে জিতুমণি ডেকা আপুনি ব্ৰহ্মপুত্ৰৰ কোনটো ঘাটত উপস্থিত আছে আৰু তাত ছট পূজাক লৈ কেনে ধৰণৰ ব্যস্ততা হয় নিশ্চিতভাৱে দেশজুৰি পালন কৰা হৈছে যে বিহাৰী সম্প্ৰদায়ৰ যে ছট পূজা এই ছট পূজা সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে যে নুনমাটিৰ চুনচালি ঘাট এই চুনচালি ঘাটতো এনেদৰে সুন্দৰভাৱে উল্লাস মালহৰ পৰিৱেশ দেখা পোৱা গৈছে যিহেতু আজি দেশজুৰি পালন কৰা হৈছে যে বিহাৰী সম্প্ৰদায়ৰ যে ছট পূজা এই পবিত্ৰ উৎসৱটো প্ৰত্যেক বছৰে তেওঁলোকে এনেদৰে পালন কৰা হয় আৰু একেদৰে এই বছৰো তেওঁলোকে এনেদৰে উল্লাস মালহৰে এই তেওঁলোকৰ যি পবিত্ৰ উৎসৱ যে ছট পূজা এই ছট পূজা তেওঁলোকে আয়োজন কৰিছে আৰু ইতিমধ্যে যিসকল বিহাৰী সম্প্ৰদায়ৰ লোক আছে লোকসকলে আহি তেওঁলোকে যে নদীৰ ঘাট আছে নদীৰ ঘাটত তেওঁলোকে সাজু কৰি তুলিছে আৰু কিছু সময়ৰ পিছত যিহেতু সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত তেওঁলোকে এই পূজা ভাগ তেওঁলোকে অনুষ্ঠিত কৰে আৰু ঠিক তেনেদৰে সূৰ্য অস্ত যোৱাৰ পাকখনত এনেদৰে তেওঁলোকে সাজু হৈ উঠিছে আৰু কিছু সময়ৰ পিছতে তেওঁলোকে নদীত নামি তেওঁলোকে সূৰ্য দেৱতাক প্ৰণাম কৰিব আৰু প্ৰত্যেকগৰাকী যি বিহাৰী সম্প্ৰদায়ৰ লোক আছে তেওঁলোক আহি এনেদৰে সাজু হৈছে আৰু প্ৰত্যেকগৰাকী ইতিমধ্যে নদীত তেওঁলোকে নামি যোৱা দেখা পোৱা গৈছে আৰু তেওঁলোকে যিবোৰ ফল মূল আছে বা যিবোৰ ফল মূল সেই ফল মূলসমূহ ইতিমধ্যে লৈ আহি সূৰ্য দেৱতাক তেওঁলোকে পূজা কৰা দেখা পোৱা গৈছে যিহেতু দেশৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীৰো বিভিন্ন ঠাইত এই পূজা ভাগ তেওঁলোকে আয়োজন কৰিছে ইতিমধ্যে আমি কৈছোঁ যে দেশজুৰি বিহাৰী সম্প্ৰদায়ৰ লোকসকলে আজি পবিত্ৰ উৎসৱ যে ছট পূজা পালন কৰিছে য'ত তেওঁলোকে সূৰ্য দেৱতা আৰু দেৱীৰ ষষ্ঠী পূজা কৰে এই উপলক্ষে গুৱাহাটীৰ ভিন্ন প্ৰান্তত নদীৰ ঘাটসমূহত উল্লাস মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে ভক্তসকলৰ উৎসাহ যে তেওঁলোকৰ ভক্তসকলে উৎসাহ পালন কৰা দেখা পোৱা গৈছে আৰু ইয়াৰ লগতে আমি ক'ব লাগিব যে যিবোৰ এই যি ছট পূজা এই ছট পূজাক লৈ বিভিন্ন স্থানৰ লোকসকল আহিছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ব বিচাৰোঁ ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বহুত সবচে পেহলে তো মই এইটো কম জয় জুবিন দা মানে ইমান ভাল লাগিছে মই আপোনাৰ লগত কি কম মানে আৰু এটা কি মনত দুখ লাগিছে আমাৰ মাজত মানে জুবিন দা নাই বহুত বেয়া লাগিছে মানে বিশ্বাস হোৱা নাই মানে আমাৰ লগত জুবিন দা নাই বুলি ঠিক আছে কিন্তু যিও হওক নাই বুলিও তথাপি লাগি আছে বহুত আছে কিন্তু ছট পূজা জয় ছট মা কিন্তু ইমান এই বছৰ ইমান ভাল ছট পূজা পালন কৰিবলৈ আহিছে নিশ্চিতভাৱে কণ কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী ব্যক্তি আহিছে আৰু আমি দেখুৱাইছোঁ যিবোৰ ফল মূল আছে প্ৰতিটো ফল মূল তেওঁলোকে লৈ আহিছে আৰু সেইসকল লোক আছে তেওঁলোকৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছট পূজা এইবাৰ চাই কেনে ভাল লাগিছে আমাৰ এনেকৈ চলিব লাগে প্ৰত্যেক বছৰত একবাৰে আহে চলিব লাগে ধুনীয়াকৈ এনেকৈ মানুহ ভাল হ'ব লাগে দেখুৱাইছোঁ এনেদৰে প্ৰত্যেকগৰাকী যি লোক আছে লোকসকলে তেওঁলোকে সূৰ্য দেৱতাক পূজা কৰি থকা আছে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ কথা পাতি ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ল্যাঙ্গুয়েজ আই এম নট গেটিং ইউর ল্যাঙ্গুয়েজ না নিশ্চিতভাৱে এয়া আমি দেখুৱাইছোঁ যে ছট পূজাত যিসকল লোক আহিছে সুন্দৰভাৱে তেওঁলোকে নদীৰ ঘাটত তেওঁলোকে পূজা অৰ্চনা কৰা দেখা গৈছে আৰু এই সুন্দৰ পৰিৱেশটো যিহেতু দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত এনেধৰণৰ যে ছট পূজাৰ আয়োজন কৰা হৈছে আৰু প্ৰতিগৰাকী যি বিহাৰী সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে আহিছে উল্লাস মালহৰ পৰিৱেশ দেখা পোৱা গৈছে কণ কণ শিশুৰ পৰা জ্যেষ্ঠসকল আছে আৰু ইয়াৰ লগতে আমি ক'ব লাগিব আৰক্ষী প্ৰশাসনৰ যি নিৰাপত্তা এই নিৰাপত্তা সুন্দৰভাৱে তেওঁলোকে দিছে বাইদেউ ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নিশ্চিতভাৱে তেওঁলোক আহিছে যদিও সুন্দৰভাৱে পালন কৰা দেখা পোৱা গৈছে আমি আন এটা পৰিৱেশৰ দৃশ্য দেখুৱাওঁ এনেদৰে কলপুলি হওক বিভিন্ন ধৰণৰ লোকসকলে পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে আমি এগৰাকী ভণ্টিৰ ওচৰলৈ আহিছোঁ ভণ্টি ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বহুত ভালে আছে জুবিন দা বিহীনে বা ছট পূজা
নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী লোক ওলাই অহা দেখা পোৱা গৈছে আৰু প্ৰত্যেকগৰাকী লোকে এই ছট পূজাত অংশগ্ৰহণ কৰিছে আৰু আমি ইতিমধ্যে কৈছোঁৱে যে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততে যি বিহাৰী সম্প্ৰদায়ৰ লোকসকল আছে এই লোকসকলে সুন্দৰভাৱে আয়োজন কৰা দেখা পোৱা গৈছে হয় আপোনাক ধন্যবাদ জনাইছোঁ জিতুমণি ডেকা আপুনি সোণচালিৰ ঘাটৰ পৰা ছট পূজাৰ এই দৃষ্টিনন্দন দৃশ্য দেখুৱাইছে বিহাৰী সম্প্ৰদায়ৰ ভোজপুৰী সমাজৰ লোকসকল ওলাই আহিছে তেওঁলোকৰ হেঁপাহৰ আটাইতকৈ ডাঙৰ এই যিটো উৎসৱ এই উৎসৱ পালন কৰিবৰ বাবে ভগৱানক পূজা কৰিবৰ বাবে ধন্যবাদ জনাইছোঁ আপোনাক